নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 31 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ'ব নোৱাৰে ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ আলোচনাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কৈছে সন্ত্ৰাসবাদী কেৱল মুছলমানী হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ'ব নোৱাৰে যতে সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হয় তাতেই মুছলমান জড়িত হৈ থাকে পৰৱৰ্তী খবৰ মিয়ালেণ্ডৰ উচ্ছেদিতৰ বাবে চৰকাৰে নিৰ্মাণ কৰিছে আশ্ৰয় শিবিৰ সৰু পথাৰত চৰকাৰে নিজে ব্যৱস্থা কৰিছে আশ্ৰয় শিবিৰৰ স্থানীয় ৰাইজৰ আপত্তিৰ পাছতো চৰকাৰে নিৰ্মাণ কৰিছে আশ্ৰয় শিবিৰ যদি উৰিয়াম ঘাটৰ এই সকল লোক অবৈধ বিদেশী অবৈধ লোক তেতিয়া হলে এই লোকসকলৰ বাবে কিয় নিৰ্মাণ কৰা হৈছে আশ্ৰয় শিবিৰ চৰকাৰৰ এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছে অবৈধ সন্দেহযুক্ত বেদখলকাৰীয়ে যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা কিয় কৰিছে আন এটা খবৰ অভিনেত্ৰী নন্দিনী কাশ্যপক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ গুৱাহাটীত হিট এণ্ড ৰানৰ ঘটনা সংঘটিত কৰিছিল নন্দিনী কাশ্যপে পৰৱৰ্তী খবৰ ভাৰতৰ সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰোপ কৰিছে আমেৰিকাই 1 আগষ্টৰ পৰা প্ৰযোজ্য হ'ব এই নতুন শুল্ক ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে পৰৱৰ্তী খবৰ ইউডিএফৰ বিধায়ক আমিনুল ইছলামক মুক্তিৰ দাবী এনএছৰ অধীনত ভুৱা গোচৰ জাপি দি অসম চৰকাৰে কাৰাবন্দী কৰি ৰখা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীত ধিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত ইউডিএফৰ ব্লক কমিটিৰ তৰফৰ পৰা এটি অৱস্থান ধৰ্মগত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আন এটা খবৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এটা পোষ্ট সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে প্ৰাক্তন বিষয়া ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী তেওঁ কৈছে স্বাধীনতাৰ সংগ্ৰামত যেতিয়া জৱাহৰলাল নেহৰুৱে সুদীৰ্ঘ 9 বছৰ জেল খাটিছিল তেতিয়া আজিৰ কোনো দেশপ্ৰেমীৰ পূৰ্বপুৰুষে ব্ৰিটিছৰ ভৰি চেলিকিছিল এই মন্তব্য কৰাৰ পাছতেই ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এই সামাজিক মাধ্যমৰ চৰ্চাক লৈ পোষ্টক লৈ যথেষ্ট চৰ্চাও হোৱা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ নন্দিনী কাণ্ডত এইবাৰ ফাদিল মহানগৰ আৰক্ষীৰ মিথ্যাচাৰ দুৰ্ঘটনাৰ আধা ঘণ্টাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী নিশা দিছপুৰ আৰক্ষী থানাৰ গাড়ীয়ে পৰিদৰ্শন কৰিছিল দুৰ্ঘটনাস্থলী চিচিটিভি ভিজুৱেলত ওলাইছে সকলো তথ্য সহ আৰক্ষী আয়ুক্ত জয়ন্ত হাৰতী বৰাৰ মিথ্যাচাৰ এতিয়া চৰ্চালৈ আহিছে শেহতীয়াকৈ অভিনেত্ৰী নন্দিনী কাশ্যপৰ দ্বাৰা সংঘটিত হিট এণ্ড ৰান দুৰ্ঘটনাত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিৰ বা মানিবলগীয়া নীতি অনুসৰণত ব্যৰ্থ হোৱাৰ অভিযোগত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে গুৱাহাটী ট্ৰেফিক পুলিচ 25 জুলাই শুকুৰবাৰে নিশা কাশ্যপৰ বিৰুদ্ধে তেওঁৰ SUV গাড়ীয়ে এগৰাকী ছাত্ৰক খুন্দিয়াই পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে গুৱাহাটীৰ এপলো হাস্পতালত দুৰ্ঘটনাত পতিত 22 বছৰীয়া সামিউল হকৰ মৃত্যুৰ পাছতেই শনিবাৰে নিশা দিছপুৰ আৰক্ষীয়ে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰে উল্লেখ্য যে গুৱাহাটীৰ দক্ষিণগাঁও অঞ্চলত পুৱা প্ৰায় 3 বজাত সংঘটিত এই ঘটনা গুৱাহাটী পৌৰ নিগমত অংশকালীন কাম কৰা নলবাৰী পলিটেকনিকৰ ছাত্ৰ সামিউল হকে ঘৰলৈ উভতি আহি থকা অৱস্থাত মহিন্দ্ৰা স্কৰ্পিঅ'ৰে খুন্দা মাৰে প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে কাশ্যপে হকক সহায় নকৰাকৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল প্ৰথম অৱস্থাত কাশ্যপৰ বিৰুদ্ধে জামিনযোগ্য অপৰাধৰ অভিযোগ উত্থাপন হৈছিল কিন্তু হকৰ মৃত্যুৰ পাছত আৰক্ষীয়ে অভিযোগসমূহ জামিনহীন ধাৰালৈ উন্নীত কৰে ইয়াৰ ফলত বহুতে আৰক্ষী অধীক্ষকৰ আৰক্ষী কৰ্তৃপক্ষৰ কথিত বিফলতাৰ দিশটো আঙুলিয়াই দিছে য'ত কাশ্যপৰ গাড়ীৰ ন্যূনতম গতি উলংঘাৰ ইতিহাস থকাৰ পাছতো তেওঁৰ ড্ৰাইভিং লাইসেন্স জব্দ নকৰাকৈ ধৰি বহু দিশ নিহিত হৈ আছে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে
তাৎক্ষণিক পৰীক্ষাৰ অভাৱ হৈছে সমালোচকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে দুৰ্ঘটনাৰ লগে লগে নন্দিনী কাশ্যপৰ ওপৰত কোনো ধৰণৰ মেডিকেল বা ব্ৰেথ লাইজাৰ টেষ্ট কৰি মদ্যপান কৰি আছে নে নাই সেইটো নিৰ্ণয় কৰা নহল দিছপুৰ আৰক্ষীয়ে কিয় দুৰ্ঘটনাটোৰ লগত জড়িত বাহনখন তাৎকালীনভাৱে জব্দ নকৰিলে সেয়াও উদ্বেগ প্ৰকাশ কৰিছে আৰক্ষীয়ে নিশ্চিত কৰিছে যে কাশ্যপৰ বাহন স্কৰপিয়ন NEO এই কাণ্ডৰ 4 দিন পিছতহে 29 জুলাই মঙ্গলবাৰে জব্দ কৰা হৈছে কিন্তু সোশ্যাল মিডিয়াত CCTVৰ ফুটেজত দেখা গৈছে যে 25 জুলাইৰ পুৱা প্ৰায় 3:36 দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱা দেখা গৈছিল যিটোৱে বৰাৰ বক্তব্যৰ পোনপটীয়া বিৰোধিতা কৰিছিল অতীততো এনেকুৱা ঘটনা সংঘটিত হৈছে দিছপুৰ আৰক্ষীয়ে হাই প্ৰফাইল গোচৰত খুপাদিলা নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে 2021 চনৰ অক্টোবৰ মাহত মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে গভীৰ নিশা সংঘৰ্ষত 9 জন লোক আহত হোৱাৰ লগতে এজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছিল দিছপুৰ আৰক্ষীয়ে প্ৰথমে জামিন মঞ্জুৰ কৰিছিল যদিও জনসাধাৰণৰ যথেষ্ট ক্ষোভৰ পাছত পুনৰ ৰাজকন্যাক গ্ৰেপ্তাৰ কৰা হৈছিল পৰৱৰ্তী সময়ত IPCৰ 279 294 388 আৰু 353 ধাৰাত গোচৰ ৰুজু কৰি পাছত 2022 চনৰ 9 মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিনত ৰাজকন্যাক মুকলি কৰি দিছিল আন এটা খবৰ বনা অঞ্চলত যদি মুছলমান থাকিব নোৱাৰে তেনেহলে হিন্দু থাকিব নোৱাৰিব অসমত হিন্দুৰ সমানে মুছলমানৰো অধিকাৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমচুৰ সভাপতি ৰেজল কৰিমৰ গৰ্জন ৰেজল কৰিম চৰকাৰে কৈছে যে এইখন অসমত মুছলমানসকলক এটা চকুৰে চোৱা হৈছে মুছলমানসকলক টাৰ্গেট কৰি গাদী ৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনক লৈ এই হিন্দু মুছলমানৰ পলিটিক্স আৰম্ভ কৰিছে ৰেজল কৰিম চৰকাৰে কৈছে যদি বনা অঞ্চলত মুছলমান থাকিব নোৱাৰে তেতিয়াহলে হিন্দু লোকেও থাকিব নোৱাৰিব পৰৱৰ্তী খবৰ মধ্যযুগীয় বৰ্বৰতা পুনৰ এইখন ভাৰতবৰ্ষত দেখা পোৱা গৈছে পশ্চিম বংগৰ প্ৰব্ৰজিত শ্ৰমিকক উলুটাকৈ উলমাই তীব্ৰ প্ৰহাৰ কৰা হৈছে দিল্লীত সংঘটিত হৈছে আজব কাণ্ড কাম বিচাৰি গুৰুগ্ৰামলৈ যোৱা বঙালী লোকসকলে আতংকিত হৈ এতিয়া ঘৰ এৰি পলায়ন কৰিছে আৰক্ষীয়ে মুছলমান বঙালীক দেখিলেই লাঠি তুলি লৈছে বুলি ভুক্তভোগীয়ে দাবী কৰিছে ইফালে গুৰুগ্ৰামত নিৰ্মিত ঘৰৰ ভিতৰত উলুটাকৈ উলমি থকা এজন প্ৰব্ৰজিত শ্ৰমিকক নিশংসভাৱে প্ৰহাৰ কৰা ভিডিঅ' পোহৰলৈ আহিছে আৰু সেই ভিডিঅ'টো ইতিমধ্যে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে ভাইৰেল ভিডিঅ'টো দেখা গৈছে এজন লোকক ভৰিৰে বান্ধি উলমাই থোৱা পালপাতি কেইবাজনো লোকে প্ৰহাৰ কৰা দেখা গৈছে আৰু তেওঁ নিজৰ জীৱন ৰক্ষাৰ বাবে কান্দি কান্দি দয়া বিচাৰিছে জানিব পৰা মতে এই ঘটনাত 4 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনা যোৱা জুন মাহত সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে আৰক্ষীয়ে জনোৱা মতে গুৰুগ্ৰামৰ 37 নম্বৰ সেক্টৰৰ ILD গ্ৰীনছ কমপ্লেক্সত সংঘটিত হৈছে এই ঘটনা ইতিমধ্যে এই ঘটনাৰ 4 জন সন্দেহযুক্ত লোকক চিনাক্ত কৰি আৰক্ষীয়ে জানিবলৈ দিছে তেওঁলোক হৈছে পুষ্পেন্দ্ৰ অজিত সিং কৃষ্ণ কুমাৰ আৰু অমিত কুমাৰ পৰৱৰ্তী খবৰ মিয়ালেণ্ডৰ বিতৰ্কক লৈ পুনৰ সৰব মন্ত্ৰী পীযুষ হাজৰিকা পীযুষ হাজৰিকাই কৈছে অসম অসমীয়াৰ হৈ থাকিব অসমত মিয়ালেণ্ড অসম্ভৱ কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই পীযুষ হাজৰিকাই কৈছে অসম অসমীয়াৰ খিলঞ্জীয়াৰ অসমখন স্বাৰ্থলোভী ভোট বেংক লোভী সমৰ্থিত অবৈধ বেদখলকাৰীৰ কেতিয়াও নহয় আন এটা খবৰ ন্যায়ৰ দাবীৰে খেমেকা চকুৰে সহস্ৰাধিক লোকে সম্পূৰ্ণ কৰিলে সামিউলৰ জানাজা হুকাকুল পৰিৱেশৰ মাজত সহস্ৰাধিক লোকৰ উপস্থিতিত নলবাৰীত জানাজা সম্পূৰ্ণ সামিউল হকৰ ঘৰখনৰ প্ৰথম সন্তানক অকালতে হেৰুৱাৰ বেদনাত হুকত ভাঙি পৰিছে পৰিয়ালটো গাঁওখনৰ এজন অমায়িক তথা মেধাৱী ছাত্ৰ আছিল সামিউল
এনে এগৰাকী ছাত্ৰক এগৰাকী অভিনেত্ৰীৰ ভুলৰ বাবে চিৰদিনৰ বাবে হেৰুৱাই কান্দোনত ভাগি পৰিছে সকলোৱে বিচাৰিছে ন্যায়। নলবাৰীৰ চান্দকুছি স্থিত পলিটেকনিক কলেজৰ ইলেক্ট্ৰিকেল বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল তেওঁ। সামিউলৰ মৃত্যুত নলবাৰী পলিটেকনিক কলেজো পৰিয়ালটিক ন্যায় দিবলৈ আহ্বান জনাইছে। নলবাৰী পলিটেকনিকৰ অধ্যক্ষগৰাকীয়ে কৈছে সামিউল হক এজন ক্লাছৰ ভিতৰতেই মেধাৱী আছিল। কেৱল ব্যৱহাৰিক অথবা পাঠ্যপুথিৰ শিক্ষাতেই নহয়, মূল্যবোধৰ শিক্ষাটো প্ৰথম আছিল সামিউল। তেনে এগৰাকী ছাত্ৰক হেৰুৱাটো গোটেই পলিটেকনিক কলেজখনৰ বাবেই দুৰ্ভাগ্যজনক।